চৰকাৰী BPL ঘৰত গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী BPL ঘৰটো লাভ কৰা নাই, তেনেহলে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এই মাহত প্ৰায় কিন্তু 3 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। এতিয়া যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহলে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এই মাহত প্ৰায় কিন্তু 3,80,000 মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই, বা আপোনালোকৰ নামটো ভেৰিফাই হল নে নহল, বা আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব নে নকৰে, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো, চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছো। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব দি আছে আৱাসব। আপোনালোকে ফাৰ্ষ্ট আৱাসবত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দি আছে অল ষ্টেট। ফাৰ্ষ্ট আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আহি যাব চন। এতিয়া ইয়াত যাব, কিন্তু সকলো চন দিয়া আছে 2011 পৰা 2027 লৈকে দি আছে। যিহেতু আপোনালোকৰ জিঅ'টেক 25 হৈছে, সেইকাৰণে আপোনালোকে ইয়াত চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া থাকিব 25-26 চনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে ইয়াত সকলোবোৰ এড্ৰেছ চিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব দিয়া আছে ছাবমিট। এতিয়া আপোনালোকে ইয়াত সকলোবোৰ চিলেক্ট কৰি আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ লিষ্টটো ইয়াত আহি যাব এনেকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে বা যিসকলৰ একাউণ্টত এই মাহৰ ভিতৰত চৰকাৰী ঘৰৰ পইচা সোমাই যাব, এতিয়া কিন্তু লিষ্টত নাম থাকিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহলে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। এতিয়া আপোনালোকে লিষ্টটো চাই ল'ব। যদি আপোনালোকৰ লিষ্টত নাম আছে, ইয়াত চাব কিন্তু আপোনাৰ ঘৰৰ ID নম্বৰটো দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো আপোনালোকে ইয়াৰ পৰা ছেভ কৰি
লৈ ল'ব। তাৰ পাছত আপোনালোকে এতিয়া হোম পেজত আহি ইয়াত চাব, ইয়াত যিটো 5 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব IAY PMAY যি বেনিফিচিয়াৰী, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰটো ইয়াত বহাই দিব আৰু ইয়াত যিটো কেপচা আহিছে কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ আহি যাব। এতিয়া আপোনালোকে ইয়াত এটা বস্তু চাব লাগিব যে ইয়াত আপোনালোকৰ বেংকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। ইয়াত চাব, সকলোৰে একাউণ্টত কিন্তু ইতিমধ্যে চৰকাৰী ঘৰৰ পইচা ৰিলিজ কৰিছে, কিন্তু এতিয়ালৈকে বেনিফিচিয়াৰী একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। আপোনাৰ একাউণ্টত কিন্তু এই মাহৰ 1 তাৰিখৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ যাব। ইতিমধ্যে কিন্তু সকলোৰে পইচা এনেকৈ পেণ্ডিং হৈছে। ইয়াত চাব,